কিউলেক্স মহে কামোৰাৰ ফলত শোণিতপুৰ জিলাত 1 জুনৰ পৰা আজি পৰ্যন্ত জাপানীজ এনকেফেলাইটিছত এটি 10 বছৰীয়া শিশুকে ধৰি দুগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 6জন লোক আক্ৰান্ত হোৱাৰ কথা সদৰি কৰিছে শোণিতপুৰ জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক ডক্টৰ জনাৰ্দন গোস্বামীয়ে। জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে আমাৰ 6জন এই বছৰ। এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈ জাপানীজ এনকেফেলাইটিছ হয় সাধাৰণতে, আৰু আমাৰ সব জেগাতে হয়। যোৱা বছৰ আমাৰ 47 কেছ হৈছিল, তাৰে দুগৰাকী ঢুকাইছিল। এইবাৰ 6গৰাকী কেছ হৈছে, 6জন। তাৰে আমাৰ ঢেকীয়াজুলি BPHCত 2জন, আমাৰ বালিপাৰা BPHCত 2জন, বিহগুৰিত 1জন, আমাৰ ব্লক PHC ৱাইজ কৈছোঁ, আৰু আমাৰ নৰ্থ জামুগুৰি ব্লক PHCত 1জন। তাৰে আমাৰ ঢেকীয়াজুলিৰ এগৰাকী অৰিয়ন্তলীৰ 51 ইয়াৰ্ছ উৰ্বশী প্ৰধান বুলি তেখেত ঢুকাইছে GMCHত, আৰু জাকিৰুল ইছলাম বুলি এগৰাকী চিঙিতলীৰ 10 বছৰীয়া শিশু, তেওঁ যোৱা 25/6 তাৰিখে প্ৰথম ঢুকাইছে। আৰু এই ক্ষেত্ৰত যেতিয়া আমাৰ কেছ ওলাইছে, আমি আমাৰ হেল্থ কেয়াৰ ৱৰ্কাৰবোৰক সজাগ কৰি ৰাখিছোঁ। আমি কিছুমান নিৰ্দিষ্ট লক্ষণৰ ভিত্তিত যেই হ'ব পাৰে বুলি সন্দেহ কৰোঁ, সেইটো একিউট এনকেফেলাইটিক চিণ্ড্ৰম বুলি কোৱা হয়। সেই ধৰণৰ কেছবোৰ আমাৰ হস্পিটেললৈ আমি লৈ আহোঁ। আমাৰ আশা ৱৰ্কাৰ সষ্টম হৈ আছে, আমাৰ ANMবোৰ সষ্টম হৈ আছে। জ্বৰ হ'লে তেওঁলোকে হোম ভিজিট কৰি সেই ব্যৱস্থা লয়, আৰু ডাক্তৰে পৰীক্ষা কৰি নিৰ্ধাৰণ কৰে। যদি যেই হয় তেওঁলোকক হস্পিটেলাইজ কৰা হয়, হৈ পেলাই নিৰ্দিষ্ট চিকিৎসা দিয়া হয়। যেইৰ যদিও নিৰ্দিষ্ট চিকিৎসা নাই, খালি তেওঁলোকক ছাপৰ্টিভ ট্ৰিটমেণ্ট, যিটো আমাৰ ট্ৰিটমেণ্ট যেনেকুৱা চিডুল আছে সেইটো কৰা হয়। দ্বিতীয়তে, মহে যিহেতু এই বেমাৰটো ইজনৰ পৰা সিজনৰ মানুহৰ দেখালে আনে, গাহৰিৰ পৰা বা চৰাই দেহৰ পৰা। গতিকে মহৰ উৎপত্তি স্থলবোৰ ধ্বংস কৰিবলৈ জেগা চাফ চিকুণ কৰিব লাগে, তাৰপিছতে জাগ দিব লাগে বা পানী জমা হৈ থাকিব নালাগে। এইবোৰ ব্যৱস্থা আমি জনশিক্ষা দিয়া হৈছে। তাৰ লগতে পাৰ্চনেল প্ৰটেক্টিভ গিয়াৰ্ছ আমি ইউজ কৰিব লাগে, যেনে দীঘল চোলা পিন্ধিব লাগে। দিনত শুওঁতেও আমি আঁঠুৱা দি শুব লাগে, ৰাতিও আঁঠুৱা দি শুব লাগে। আৰু পাৰিলে আমি দেহাত যিবিলাক এক্সপ'জ হৈ থাকে হাত ভৰি, এইবোৰত অডমছ বা তেনেকুৱা কিছুমান মহে খাব নোৱাৰা বস্তু বজাৰত কিনিবলৈ পায়, সেইবোৰো যিসকলে পাৰে ব্যৱহাৰ কৰিব লাগে। মুঠতে সজাগতা এই ক্ষেত্ৰত লাগিবই, কাৰণ যেইৰ সংখ্যাটো বৰ অস্বাভাৱিক নহয়। যিহেতু আমাৰ পৰিসংখ্যা মতে 1,10,000জনকৈ আমাৰ চাউথ ইষ্ট এছিয়াত হয়। যিহেতু আমাৰ 13 লাখ পপুলেশ্যন আছে, গতিকে সেয়াই কথাত ঠিকেই আছে। কিন্তু আমি হোৱাটো নিবিচাৰোঁ, কাৰণ এই বেমাৰটোৰ নিৰ্দিষ্ট চিকিৎসা নাই। বেমাৰটোৰ 30% মানুহে মৃত্যুমুখত পৰে, আৰু বাচি থকাৰো 30% পৰা 50% কিবা নিউৰলজিক ডেফিচিট। কোনোবাই ধৰক মাত ক'ব নোৱাৰা হ'ল, কোনোবাই চকুৰে নেদেখা হ'ল, কোনোবাৰ হাত ভৰি পেৰালাইচিছ হৈ থাকিল। গতিকে এই ধৰণৰ ঘটনা হয়। সেইকাৰণে আমি সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছোঁ। যদি মহে নেকামোৰে তেতিয়া এই বেমাৰটো নহয়। আৰু অতিকৈ গুৰুত্বপূৰ্ণ কথা হ'ল, এই মহটোৱে দিনৰ ভাগত কামোৰে। যুটীয়া সঞ্চালকগৰাকীয়ে আক্ৰান্ত এলেকাত 3 কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাত স্বাস্থ্য বিভাগে ফগিং ব্যৱস্থা কৰাৰ লগতে স্বাস্থ্যকৰ্মীসকলে আক্ৰান্ত এলেকাত সজাগতাৰ ব্যৱস্থা কৰিছে।